and welcome back to my YouTube channel. মৰমলতা আপোনালোক সকলো ভালে আছে আৰু মই ভালে আছো। আজি আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। তো গাইস এতিয়া মানে আপোনালোকে বহুত মানুহে সুধি থাকে যে কমেন্টত মোৰ ঘৰ ক'ত, ডেটা কি, কোন কি, আপোনালোকৰ তেনেকুৱা ভিডিঅ' এটা বনাম মই কিয়নে ভিডিঅ' এটা। আৰু মোৰ ঘৰ হৈছে লখিমপুৰত। মই আপোনালোকক নতুন এটা ভিডিঅ' দেখাবলৈ লৈছোঁ। মই লৈছোঁ এই 4টা বইল ডিম লৈছোঁ। ডিমকেইটা বইল কৰি লৈছোঁ আৰু মই আপোনালোকক এটা নতুন ৰেচিপি দেখাম, আপোনালোকে চাবচোন। আৰু মই এখন পিহনা লৈছোঁ। মই পিহনাখন চাওক, এটা ছাইডত দেখিছেনে এইকেইটা যিকেইটা ৰুকিবলগীয়া, এইটো ডাঙৰ ডাঙৰকৈ ফুটাকেইটা আছে আৰু এইটো ডাঙৰ হ'ব। আৰু এইটো দিশত দেখিছেনে এয়া মিহি মিহিকৈ আছে। মই এতিয়া এই মিহি ছাইডটোৱেদি ডিমকেইটা নিপিহোঁ, মই এই ডাঙৰ ছাইডেদি পিহিম, তেতিয়া মোটা মোটা হ'ব আৰু মানে খাবলৈ ভাল হ'ব। এইটোত হ'লে বেছি মিহি দানাটো হ'ব, গতিকে মই এই মিহি ছাইডে নিপিহোঁ। আৰু এইটো ছাইডত এতিয়া মই ডিমকেইটা বইল ডিমকেইটা যে লৈছিলোঁ মই আপোনালোকক দেখাইছোঁ। এইকেইটা এতিয়া মই পিহিম, আপোনালোকে চাব। এয়া মই ডিমখিনি এনেকৈ পিহনাত দি লৈছোঁ, দেখিছেনে মোটা মোটাকৈ সৰিছে। এইফালে এয়া মোটা মোটা হৈ গৈছে। আৰু মই এনেদৰে ডিমখিনি কি বুলি কয় পিহনাত পিহি ল'ম। আৰু ইয়াৰ পিছত মই ৰেচিপিটো নতুন এটা ষ্টাইলত আপোনালোকক বনাই দেখাম। আপোনালোকে তেনেদৰে বনাই আপোনালোকে খাব পাৰিব। আৰু মই দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাব। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক এটা কৰি দিবচোন। আৰু এয়া মই গোটেইকেইটা ডিম ধুনীয়াকৈ পিহি ল'লোঁ আৰু ইমানখিনি হ'ল। আৰু এতিয়া মই বনাবলৈ আৰম্ভ কৰিম, আপোনালোকে চাব। মই এতিয়া চাওকচোন কিমান ডাঙৰ এটা পিঁয়াজ লৈছোঁ। যিহেতুকে ডিম 4টা, গতিকে এই চাওকচোন বহুত বেছি ডাঙৰ এটা পিঁয়াজ লৈছোঁ। আৰু মই এতিয়া পিঁয়াজটো এটা জোখত কাটি ল'ম, আপোনালোকে চাব। আৰু এতিয়া মই পিঁয়াজখিনি ধুনীয়াকৈ মোটা মোটাকৈ কাটি লৈছোঁ, দেখিছেনে ডাঙৰ ডাঙৰ পিচ কৰিছোঁ। ইয়াত বহুত ডাঙৰ ডাঙৰ কৰিছোঁ। এইখিনি মই এনেদৰে অলপমান ভাঙি ল'ব লাগিব। আৰু এয়া মই কেৰাহী এখনত তেল বহাই লৈছোঁ। এতিয়া তেলখিনি গৰম হ'ল, মই ইয়াত যিখিনি পিঁয়াজ কাটি লৈছিলোঁ মই সেইখিনি দি দিম। এতিয়া মই পিঁয়াজখিনি ধুনীয়াকৈ ভাজি দেখিছেনে কালাৰটো কেনেকুৱা হৈ গ'ল, দেখিলে বৰ ধুনীয়া লাগিছে কালাৰটো। আৰু এতিয়া মই এই পিঁয়াজখিনিতে মই আদা যে পিহি লৈছিলোঁ, আদা অকণমান, সেই আদাখিনি মই ইয়াত দি দিছোঁ। আদা দি দিছোঁ আৰু মই ইয়াত নহৰু গোটাকৈ গোটাকৈ দিছোঁ। নহৰু দিম আৰু লং ইলাচি এনেকৈ মই লৈ লৈছিলোঁ, সেয়াও মই এতিয়া ইয়াতে দি দিম। আৰু মই অকণমান আধা চামুচ ৰেড চিলি পাউডাৰ দিম। এইখিনি একেলগে মই মিক্স কৰি তেলতে বহাই লৈছোঁ। আৰু মই আধা চামুচ গৰম মছলা দিম। আৰু মই দিম ইয়াত এতিয়া আধা চামুচ ধনিয়া পাউডাৰ। আৰু মই দিম ইয়াত এতিয়া সোৱাদ অনুসৰি নিমখ দিম। সোৱাদ অনুসৰি নিমখ আৰু মই ইয়াত দিম
হালধি দিব লাগিব হালধি দি দিছোঁ হালধি দিলেহে কালাৰটো ধুনীয়াকৈ উঠে আৰু এতিয়া এই মছলাখিনি গোটেইখিনি একেলগ কৰি মই ললোঁ আৰু এতিয়া এইখিনি সিজিবৰ কাৰণে মই অকণমান ইয়াত গৰম পানী দিম গৰম পানী দিছোঁ যেতিয়া ইয়াত মই এতিয়া 1-2 মিনিট সময় সিজিবৰ কাৰণে মই ঢাকি দিম আৰু এইখিনি মই 1-2 মিনিটৰ পিছত ঢাকনটো আঁতৰাই দিলোঁ আৰু এয়া খুব ধুনীয়াকৈ সিজিলে এতিয়া মছলাখিনি এয়া মছলাখিনি সিজি গ'ল আৰু এতিয়া মই ধুনীয়াকৈ এইখিনি ভাজি ল'লোঁ ভাজি হৈ গ'ল মই এইখিনি সিজিলে এতিয়া মই এই সিজোৱাকৈ যিখিনি ডিম মই সিজি লৈছিলোঁ এইখিনি দেখিছেনে কিমান ধুনীয়া হৈছে একদম ধুনীয়াকৈ আৰু ডালটো ডাঙৰ ডাঙৰকৈ সিজি দিওঁ ডাঙৰ যিখিনি ফুটাই আছিলে মই সেইখিনি দি সিজি দিলোঁ যে এয়া এনেকৈ হ'ল আৰু এইখিনি এতিয়া মই ইয়াত এড কৰিম কাৰণ আমিতো নানান ষ্টাইলতে ডিম বনাই খায়ে থাকোঁ আৰু ডিম ভাল পোৱা মানুহটো বহুত বেছিয়ে আছে গতিকে প্ৰত্যেকেই ডিমৰ ৰেচিপি বেলেগকৈ বনাই খায়ে আৰু মই আপোনালোকলৈ বেলেগ এটা ৰেচিপি বেলেগ ষ্টাইলত মানে ডিমটো বনাই খাবলৈ আপোনালোকক দেখালোঁ আপোনালোকে এনেদৰে বনাব আৰু এয়া মই গোটেইখিনি একেলগ কৰি একেবাৰে শেষত মই গোটেইখিনি তেলত ভাজি পেলালোঁ সিজিবলৈ বুলিবলৈতো একো নাই ডিমখিনি মই আগতীয়াকৈ বইল কৰি লৈছিলোঁ আৰু এইখিনি মছলাখিনি মই ধুনীয়াকৈ তেলত ভাজিয়ে লৈছোঁ আৰু এয়া মই আপোনালোকলৈ নতুন এটা ভিডিঅ' এনেদৰে শ্বেয়াৰ কৰিলোঁ আৰু এনেকৈ আপোনালোকে ভিডিঅ'টো চাব আকৌ এবাৰ কওঁ যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে আপোনালোকে লাইক এটা কৰিবচোন তো গাইছ এতিয়া ধুনীয়াকৈ খালোঁ আৰু এইখন চকীতে বহি আছোঁ আৰু সঁচাকৈ খাবলৈ এনেকুৱা টেষ্টি হৈছিলে আৰু পিহাৰ যোনটো গুড়ি ওলাইছিলে সেই গুড়িটোৰ পৰাও বহুত ভাল লাগিছিলে খাই আৰু জোলটোতো কি ভাজিটো একদম মজা হৈছে ধুনীয়াকৈ টেষ্টি খালোঁ আপোনালোকৰ ঘৰত বনাব পাৰে এনেকৈ পিহি ধুনীয়াকৈ সহজ পদ্ধতি হয় আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আজিলৈ তেন্তে বাই বাই থেংক ইউ ছ' মাছ বাই